নমস্কাৰ মোৰ ক্লাছ 4 আজি মই তোমালোকৰ ইংৰাজী পাঠ্যপুথিখনৰ লেসন 3 উই অল বিলং পাঁচটি লৈ আছো। লেটস লুক এট দ্য পিকচাৰ এণ্ড টক এবাউট ইট। তলৰ পিকচাৰখনলৈ চাওঁ আহা আৰু কথা কওঁ। We all belong. Yes, we do. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কি দেখিছে পিকচাৰখনত? হাতত ধৰা-ধৰিকৈ কেইবাজনো ল'ৰা ছোৱালীয়ে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ তলত খৰণীয়াকৈ থিয় হৈ আছে আৰু পিছফালে গাঁও আছে। Here are some words to help you. পিকচাৰখনৰ বিষয়ে কথা ক'বলৈ তোমালোকক ইয়াতে কেইটামান ৱৰ্ডছ দিছে। নেশ্যনেল ফ্লেগ জাতীয় পতাকা, ড্ৰেছ টুগেডাৰ একেলগে, লেংগুৱেজ ফুড খাদ্য। কেনেধৰণে কথা ক'ব লাগিব ইয়াতে তোমালোকক এক্সাম্পল দিছে, উদাহৰণ দিছে। 1 নম্বৰত আৰ দে ৱেয়াৰিং দ্য ছেম ড্ৰেছ? সকলোৱে একে ড্ৰেছেই পিন্ধিছেনে? 2 নম্বৰ ডু দে স্পীক দ্য ছেম লেংগুৱেজ এট হোম? ছবিখনত থকা এই ল'ৰা ছোৱালীবোৰে ঘৰত একে ভাষা কয়নে? নিশ্চয় নকয়, কাৰণ প্ৰথমৰজন হ'ল ৰাজস্থানৰ, এওঁ ঘৰত ৰাজস্থানী ভাষাহে ক'ব। 2 নম্বৰজন হ'ল নাগালেণ্ডৰ, এওঁ ঘৰত নাগা ভাষাহে ক'ব। এওঁ হ'ল মুছলিম, হিন্দী ক'ব নাইবা উৰ্দু ক'ব। প্ৰত্যেকজনে বেলেগ বেলেগ ঠাইৰ ল'ৰা ছোৱালী আৰু সকলোৱে ঘৰত বেলেগ বেলেগ ভাষা কয়। 3 নম্বৰ When do we hoist the national flag? আমাৰ ৰাষ্ট্ৰীয় পতাকাখন আমি কেতিয়া কেতিয়া উত্তোলন কৰোঁ? 15 আগষ্ট আৰু 26 জানুৱাৰীত। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আহা আমি কবিতাটো পঢ়ো। লেটছ ৰিচাইট আবৃত্তি কৰোঁ আহা। উই অল বিলং বিউটিফুল ক্লাছৰুমছ কালাৰ্ছ ব্লেণ্ড সাম সে নমস্তে আদাৰ্ছ হেল্ল' ফ্ৰেণ্ড। বিউটিফুল ক্লাছৰুমছ সুন্দৰ ক্লাছৰুম, কালাৰ্ছ ব্লেণ্ড বিভিন্ন কালাৰ মিলি এক হৈ যায়, সাম সে নমস্তে আদাৰ্ছ হেল্ল' ফ্ৰেণ্ড। একেটা কথাকে কিছুমানে নমস্তে বুলি কয়, কিছুমানে হেল্ল' ফ্ৰেণ্ড এই বুলি কয়। তাৰমানে ছাত্ৰ-ছাত্ৰীসকল, বিভিন্ন জাতিৰ বিভিন্ন ভাষা কোৱা ছাত্ৰ-ছাত্ৰী সকলো একেলগে একেটা ক্লাছতে পঢ়ে আৰু মিলি যায়, ক্লাছৰুমটো সুন্দৰ হৈ উঠে। Though we come from far and near, our happy hearts sing loud and clear. আমি স্কুলখনৰ ওচৰ দূৰ চাৰিওফালৰ পৰা আহি গোট খাওঁহি, তথাপি আমাৰ হৃদয়বোৰ একে, অৰ্থাৎ সুখী। সেয়ে আমি একেলগে জোৰে জোৰে ক্লিয়াৰলি একেলগে গাওঁ, একতাৰ গান গাওঁ। If one child draws, another may dance. কোনোবা ছাত্ৰই যদি ছবি আঁকি আন কোনোবাজনে ডান্স কৰিব পাৰে। If one tells a tale, the next takes a chance. কোনোবা ছাত্ৰই যদি সাধু কথা কয় আন এজনে নতুন কিবা শিকিবৰ কাৰণে সুযোগ পায়। We are not the same, but that's our song. আমি মানুহবোৰ একে নহয়, কিন্তু তথাপি আমি মিলি জুলি থাকোঁ আৰু এয়াই হ'ল আমাৰ শক্তি, এয়াই হ'ল আমাৰ গান, সং। In different ways, we all belong. অন্য কথাত আমাক লৈয়ে এই গান, এই দেশ, আমি এই গানৰে অংশ। We learn to care, we learn to share. Laddus and pithas are always there. আমি আনৰ যত্ন ল'বলৈ শিকোঁ, আমি যিকোনো বস্তু ভগাই খাবলৈ শিকোঁ, যেনে লাৰু পিঠা। We love new cultures from near and far. Each one of us is a shining star. আমি ওচৰৰ দূৰৰ চিনাকি অচিনাকি সকলো সংস্কৃতিকে ভাল পাওঁ, সন্মান কৰোঁ। Each one of us is a shining star. আমি প্ৰত্যেকেই একোটা উজ্জ্বল তৰা, একোজন ভাল মানুহ। Different tongues, but one big share. Different tongues, বেলেগ বেলেগ জিভা,
অৰ্থাৎ আমাৰ সকলোৰে ভাষা বেলেগ বেলেগ এক ডাঙৰ চিঞৰত বা এক ডাঙৰ উল্লাসত সকলো ভাষা মিলি এক হৈ যায় যেনে ষ্টেডিয়ামত খেল জিকিলে কৰা উল্লাস ফ্ৰেণ্ডশ্বিপ গ্ৰোজ when hearts are near আমাৰ যেতিয়া মনবোৰ হৃদয়বোৰ কাষ চাপে তেতিয়া আমাৰ বন্ধুত্ব ভালকৈ গঢ়ি উঠে Together strong we all agree আমি সকলোৱে জানো স্বীকাৰ কৰোঁ একেলগে থকাটোৱেই শক্তি Our joy is found in diversity এই ডাইভাৰ্চিটিতে আমাৰ আনন্দ ডাইভাৰ্চিটি মানে বিভিন্ন জাতি জনজাতি বিভিন্ন ভাষা কোৱা মানুহৰে ভৰা আমাৰ দেশ তথাপিতো আমি একেলগে মিলিজুলি থাকোঁ তথাপিও আমি এক আৰু এই বিচিত্ৰতাতে আমাৰ আনন্দ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে হ'ল কবিতাটোৰ ব্যাখ্যা আশা কৰিছোঁ তোমালোকে বুজি পাইছা Let's learn what the following words mean in the poem তলত দিয়া এই শব্দকেইটাৰ অৰ্থসমূহ শিকো আহা ব্লেন্ড মানে মিহলি হৈ যোৱা টেইল মানে সাধু কথা বিলং কোনো বস্তুৰ অংশ হোৱা ডাইভাৰ্চিটি A range of many people or things that are very different from each other. ইজনে সিজনৰ পৰা সম্পূৰ্ণ বেলেগ বেলেগ বহুতো মানুহ বা বস্তুৰ সমাহাৰ Activities 1. Let's read the following lines from the poem. কবিতাটোৰ তলৰ এই তিনিটা লাইন পঢ়ো আহা and learn the meaning of the underlined words আৰু তলত আন্ডাৰলাইন কৰা words কেইটাৰ মিনিং বুজো আহা colors মানে ৰং কিন্তু ইয়াতে আমাক বুজাইছে বিভিন্ন ঠাইৰ বিভিন্ন জাতিৰ মানুহক বুজাইছে tongues মানে হ'ল জিভা বেলেগ বেলেগ ভাষা কোৱা মানুহক বুজাইছে ডাইভাৰ্চিটি মানে সকলো মানুহ এজনে সিজনৰ পৰা বেলেগ বেলেগ 2 number activities read the explanations of each stanza of the poem ছাত্ৰ ছাত্ৰীসকল কবিতাটোত 4টা stanza আছে এটা দুটা তিনিটা চাৰিটা এই stanza কেইটাই কি কথা কৈছে তাৰ বৰ্ণনা তাৰ ব্যাখ্যা ইয়াতে দিয়া আছে তোমালোকে পঢ়া match the stanzas with the explanations এতিয়া এই ব্যাখ্যাখিনি কোনটো stanzaৰ হয় হেতু ম্যাচ কৰা write the correct stanza number in the blank boxes আৰু stanza numberটো ইয়াতে এই খালি জায়গাত লিখা in a classroom everyone is different and their differences make them unique some of them may love to draw some of them may like to dance love to draw love to dance কোনটো stanzaত আছে এই ব্যাখ্যাখিনি 2 নম্বৰ stanza 2 লিখিম friendship 4 নম্বৰ stanza নমস্তে hello 1 নম্বৰ stanza লাৰু পিঠা 3 নম্বৰ stanza 3 number activities let's see how much we have understood the poem কবিতাটো আমি কিমানখিনি বুজিলো চাও আহা 1 নম্বৰ কোৱেশ্চন দিছে what are the different ways of greeting each other এজনে সিজনক গ্ৰিটিংছ কৰাৰ সম্ভাষণ জনোৱাৰ বেলেগ বেলেগ উপায়সমূহ কি কি আমি কবিতাটোত পাইছো নমস্তে হেল্লো ফ্ৰেণ্ড এইটো হ'ব আমাৰ 3 নম্বৰ এৰ এনসাৰ এতিয়া আহা আমি এনসাৰটো ভালকৈ লিখো A number answer The different ways of greeting each other are Namaste and hello friend ছাত্ৰ ছাত্ৰীসকল এইখিনি প্ৰশ্নটোতে আছে তোমালোকে অকল নমস্তে আৰু হেল্লো ফ্ৰেণ্ড মনত ৰাখিলেই হ'ল B number What food items are mentioned in the poem কবিতাটোত কি কি খোৱা বস্তুৰ কথা উল্লেখ কৰা আছে Answer The food items mentioned in the poem are laddus and pithas এইখিনি তোমালোকৰ প্ৰশ্নটোতে আছে তোমালোকে মাত্ৰ
laddus and pithas মনত ৰাখিলেই হ'ল। 3 number, what is the poem about? কবিতাটো কিহৰ বিষয়ে? Answer, the poem is about unity in diversity. কবিতাটো ইউনিটি ইন ডাইভাৰ্চিটিৰ বিষয়ে। বৈচিত্ৰ্যৰ মাজত ঐক্য, তাৰ মানে আমাৰ ভাৰতবৰ্ষখনত বিভিন্ন ভাষা, ধৰ্ম, সংস্কৃতি বেলেগ বেলেগ হ'লেও সকলোৱে শান্তি সম্প্ৰীতিৰে একেলগে বাস কৰে। ডি নাম্বাৰ, হাউ ডাজ ফ্ৰেণ্ডশ্বিপ গ্ৰ'? বন্ধুত্ব কেনেদৰে গঢ়ি উঠে? আনচাৰ, ফ্ৰেণ্ডশ্বিপ গ্ৰ'জ when hearts are near. যেতিয়া আমাৰ হৃদয়বোৰ, মনবোৰ কাষ চাপি আহে, মিলে, তেতিয়াই আমাৰ বন্ধুত্ব গঢ়ি উঠে। এই নাম্বাৰ, why do some children say নমস্তে and others say hello? কিয় কিছুমান ছাত্ৰ ছাত্ৰীয়ে নমস্তে কয় আৰু আন কোনোবাই হেল্ল' কয়? Answer, they say namaste or hello because they come from different backgrounds and cultures. তাৰ মানে বেলেগ বেলেগ ধৰ্মৰ, বেলেগ বেলেগ সংস্কৃতিৰ কাৰণে একেটা কথাকে কিছুমানে নমস্তে বুলি কয় আৰু কিছুমানে হেল্ল' বুলি কয়। F number, where can we find joy? আমি আনন্দ ক'ত পাব পাৰোঁ? Answer, we can find joy in diversity. আমি ডাইভাৰ্চিটিত আনন্দ পাব পাৰোঁ, বিচিত্ৰতা, বিভিন্নতা। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ কাৰণে এনচাৰবোৰ ভালকৈ লিখি দিছোঁ, তোমালোকে নিজৰ নিজৰ কপিত উঠাই ল'বা। 4 number, find words from the poem that rhyme with the following words. তলৰ এই ৱৰ্ডছবোৰৰ, শব্দবোৰৰ ৰাইমিং ৱৰ্ডছ লিখা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে মই ৰাইমিং ৱৰ্ডছবোৰ লিখি দিছোঁ। blend, friend, dance, chance, share, dare, near, clear, song, belong, far, star. ৰাইমিং ৱৰ্ডছ মানে একে একে উচ্চাৰণ, যেনে far, star. 5A, read the following line from the poem. কবিতাটোত থকা তলৰ এই লাইনটো পঢ়া। Each one of us is a shining star. In the above sentence, each one of us refers to the children in a class. Each one of us, আমাৰ প্ৰতিজনে, এই বুলি ক্লাছটোত থকা ছাত্ৰ ছাত্ৰীসকলক বুজাইছে। The children are compared to a shining star. ছাত্ৰ ছাত্ৰীসকলক শ্বাইনিং ষ্টাৰৰ সৈতে তুলনা কৰিছে, আকাশৰ উজ্জ্বল তৰাৰ লগত তুলনা কৰিছে। Let's read some more sentences. আৰু কেইটামান চেণ্টেন্স পঢ়ো আহা। 1. The stars are diamonds in the sky. The sun is a fireball. 3. The camel is the sheep of the desert. Here, the stars are compared to diamonds. ইয়াতে আকাশৰ তৰাবোৰক ডায়মণ্ডৰ লগত তুলনা কৰিছে। ষ্টাৰ্ছৰ তিৰবিৰে থাকে, ডায়মণ্ডৰ তিৰবিৰে থাকে। The sun is compared to a fireball. সূৰ্যটোক জুইৰ এটা বলৰ লগত তুলনা কৰিছে। The camel is compared to a ship. উটক জাহাজৰ লগত তুলনা কৰিছে। যেনেধৰণে জাহাজে সাগৰে সাগৰে চলে, ঠিক তেনেকৈ উটেও মৰুভূমি চলে। 5B, read the following sentences. তলৰ এই সেন্টেন্স কেইটা পঢ়া। Choose the correct word or group of words from the box and complete the sentences given below. এই বক্সত দিয়া শব্দ বা শব্দৰ গ্ৰুপ কেইটা তলৰ এই খালী ঠাইত বহোৱা। 1 is done for you. তোমালোকৰ কাৰণে এটা কৰি দিয়া আছে। My school is a garden of flowers. মোৰ স্কুলখন এখন ফুলৰ বাগিচা। Our class is a colorful garden. আমাৰ ক্লাছটো ৰং বিৰং নানা ফুল থকা বাগিচা। 3 number, my friend is a shining star. মোৰ বন্ধুজন এটা উজ্জ্বল তৰা। She is an angel in our class. তাই আমাৰ ক্লাছৰ এঞ্জেল, দেৱদূত, ফৰিষ্টা। 6 number A, look at the pictures given below.
তলৰ এই পিকচাৰ কেইখনলৈ চোৱা and say in what way each one of them is a shining star তলৰ পিকচাৰ কেইখনলৈ চোৱা আৰু প্ৰত্যেকজনে কোনোবা নহয় কোনোবা এটা দিশত shining star তাৰ মানে পাৰ্গত example Rita is a shining star because she is a good singer Rita এজন singer তাই তাৰ মানে খুব ভাল গান গাব পাৰে Minu is a dancer Pooja is an artist Minue ছবি আঁকাত পাৰ্গত 6b Now draw or paste your picture in the star given below তলত দিয়া ষ্টাৰটোত তোমাৰ এখন ছবি আঠা মাৰি লোৱা Complete the sentence by writing about yourself ইয়াতে দুটা সেন্টেন্স দিছে তোমালোকে সেন্টেন্স দুটা কমপ্লিট কৰা My name is ইয়াতে তোমাৰ নামটো লিখিবা I am a shining star because I can মই এজন shining star কাৰণ মই পাৰো ডেন্স কৰিব তুমি যদি ডেন্স কৰিব পৰা তেতিয়াহলে তুমি ডেন্স লিখিবা আৰু যদি গানত ভাল sing I can sing যদি খেলাত ভাল I can play drawing ছবি আঁকা I can draw cook ৰান্ধা বঢ়া I can cook read পঢ়া write লিখা তুমি যেটোত ভাল হেতু এতে লিখিবা 7 number Given below are some words that you can make with the letters of the word diversity D-I-V-E-R-S-I-T-Y Diversity এই আখৰকেইটাৰে গঠন কৰিব পৰা কেইটামান শব্দ ইয়াতে দিয়া হৈছে 3 letter words sheet fat 4 letter word dive side 5 letter word diver dirty Talk with your partner and add more to the list তোমাৰ পাৰ্টনাৰৰ লগত কথা কোৱা আৰু দুয়োজনে আলোচনা কৰি এই খালি ঠাইসমূহত তোমালোকে ওয়ার্ড লিখা 3 letter word 4 letter word 5 letter words ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে মই লিখি দিছো ডাই সাৰ ট্ৰাই সাইড ভেৰি ৰেষ্ট ড্ৰাইভ ৰাইট ভিজিট 8 number A Read the words given in the two columns below তলৰ কলাম দুটাত থকা এই শব্দবিলাক পঢ়া Note that th is pronounced in two different ways মন কৰিবা th দুই ধৰণে উচ্চাৰিত হৈছে th as in thing but for thing thin not month th as in that father তো হিচাপে উচ্চাৰিত হৈছে then those mother weather 8b now read the words given in the box তলৰ বক্সত থকা wordsবোৰ পঢ়া and write them down in the appropriate columns given below আৰু তলত দিয়া এই কলাম দুটাত শব্দবোৰ লিখা words with th as in thing but থ হিচাপে উচ্চাৰিত হোৱা শব্দবোৰ এইটো কলামত words with th as in that father দো হিচাপে উচ্চাৰিত হোৱা শব্দবোৰ এইটো কলামত লিখা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে মই লিখি দিছো clothes earth path thumb thought shout tree thing leather brother they there there together worthy this তোমালোকে নিজৰ নিজৰ কপিত উঠাই ল'বা 8c circle the words with th as in thing and tick the words with th as in father য'ত য'ত th থ হিচাপে ব্যৱহাৰ হৈছে তাক তুমি সাৰ্কেল কৰিবা আৰু যিবিলাক শব্দত th দ হিচাপে ব্যৱহাৰ হৈছে তাত তুমি টিক চিন দিবা নৰ্থ থ হিচাপে ব্যৱহাৰ হৈছে তুমি এইটো ৱৰ্ড সাৰ্কেল কৰা সাউথ
থ হিচাপে ব্যৱহাৰ হৈছে থট ক্লথছ দ হিচাপে ব্যৱহাৰ হৈছে সেয়ে টিকচিন বাট থ্ৰী থেং চাৰ্কল পাথ থাম ডে দ হিচাপে ব্যৱহাৰ হৈছে টিকচিন ডেট দ দ দ হ আঠ together worthy thing ladder there 9 number say as fast as you can বক্সত থকা এই সেন্টেন্স কেইটা তুমি যিমান পাৰা সিমান খৰকৈ পঢ়া মই বেছি খৰকৈ পঢ়িব নোৱাৰো মই লাহে লাহে তোমালোকৰ কাৰণে পঢ়ি দিছো তোমালোকে যিমান পাৰা সিমান খৰকৈ পঢ়িবা though they never gather together they always think together think and think this and that those and this all that matters happy hearts hold hands in harmony তোমালোকে খৰকৈ বাৰে বাৰে পঢ়িবা 10 নম্বৰ read this pair of words aloud শব্দৰ এই জোৰাবোৰ ডাঙৰকৈ পঢ়া তোমালোকৰ কাৰণে মই পঢ়ি দিছো tail tail mail mail pail pail sail sail nail rail hail sail mail jail hail bail 11a read the words and show actions as shown in the pictures তোমালোকে দুজন দুজন হৈ লোৱা আৰু এই শব্দবোৰ পঢ়াৰ লগে লগে একচন কৰা হ্যান্ডশেক হাগ হাই ফাইভ খেলাৰ মাজত পইণ্টছ পালে আমি এনেকৈ ফূৰ্তি কৰোঁ ফিষ্ট বাম্প এইটোতো খেলৰ মাজত যেতিয়া আমি পইণ্টছ পাই যাওঁ তেতিয়া আমি ফিষ্ট বাম্প কৰোঁ নমস্তে হেল্ল' তোমালোকৰ ছাৰ মেমে ক্লাছত এই এক্টিভিটিছটো ধুনীয়াকৈ কৰাব 11b think and say when do we these actions আমি কেতিয়া কেতিয়া এইবোৰ ব্যৱহাৰ কৰোঁ চিন্তা কৰা আৰু ক্লাছত কোৱা তোমালোকে এইবোৰ জানাই 12 নম্বৰ এক্টিভিটি when you visit a fair you meet many people taste different food items তুমি যেতিয়া মেলাত যোৱা তুমি বহুত মানুহক লগ পোৱা বিভিন্ন ধৰণৰ খোৱা বস্তু তুমি খোৱা and hear different languages বেলেগ বেলেগ ভাষা শুনা পোৱা think and write in the following columns different dresses food items and languages that you come across প্ৰথমৰ কলামত বেলেগ বেলেগ ড্ৰেছৰ নাম লিখা দ্বিতীয় কলামত বেলেগ বেলেগ খোৱা বস্তুৰ নাম লিখা তৃতীয় কলামত তুমি শুনা বেলেগ বেলেগ ভাষাৰ নাম লিখা one is done for you তোমালোকৰ কাৰণে এটা এটা কৰি দিয়া আছে তোমালোকৰ কাৰণে মই লিখি দিছো শাড়ী ধুতি কুৰ্তা লেহেংগা জেলেবি সামোসা চাও চাও ভাষাৰ ভিতৰত ইংলিছ আছামিজ বিহাৰী তোমালোকে বেলেগ বেলেগ লিখিব পাৰা কোনো ধৰাবন্ধা নিয়ম নাই তুমি যি যি ভাষা শুনা পাইছা যি যি খাইছা যি যি ড্ৰেছ দেখিছা তুমি সকলোবোৰ লিখি যোৱা